ওদালগুৰি জিলা সাহিত্য সভাৰ বাবে এই দিনটো এটা স্মৰণীয় দিন হৈ থাকিব। অকল ওদালগুৰি জিলা নহয়, অসমৰ জাতীয় জীৱনৰ বাবে আজি এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। কাৰণ আমি কাৰ্যভাৰ গ্ৰহণ কৰি এটা কথা ঘোষণা কৰিছিলোঁ যে যি জনগোষ্ঠীয় মূলৰ সাহিত্যিকসকলে বা যিসকল ব্যক্তিয়ে নিজৰ জনগোষ্ঠীয় ভাষাটো চৰ্চাৰ লগতে অসমীয়া ভাষাৰো শ্ৰীবৃদ্ধি সম্পাদনাৰে নিজৰ জাতীয় জীৱন আগবঢ়াই লৈ যায়, তেনেকুৱা ব্যক্তিক আমি সন্মানিত কৰিম। সেয়ে আজি আমি ওদালগুৰি জিলা সাহিত্য সভাৰ আমাৰ ইয়াতে যি আমাৰ মংগলচন্দী ব্ৰহ্ম ভাষা সাহিত্য সংস্কৃতি গৱেষণা কেন্দ্ৰ আছে, সেই কেন্দ্ৰৰ জৰিয়তে আমি মংগলচন্দী ব্ৰহ্ম সমন্বয় বঁটা আমি দুগৰাকী অসমৰ বৰেণ্য ব্যক্তিক আমি দিবলৈ আমি পাৰিলোঁ। এগৰাকী আমাৰ লোকশ্ৰী সোণবৰ বৰুৱাদেৱ, তেখেত আমাৰ শৰণীয়া কছাৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি, আৰু আনগৰাকী সাহিত্য অকাডেমী বঁটা প্ৰাপক সু সাহিত্যিক নন্দেশ্বৰ দৈমাৰী মহোদয়। গতিকে আমি এই কথাটোৱে আমি বুজাব বিচাৰিছোঁ যে আজি অসমীয়া ভাষাৰ এই যাত্ৰাত মাধৱ কন্দলীৰ ৰামায়ণ ৰচনাৰ ক্ষেত্ৰত বৰাহী ৰজা মহামাণিক্যই পৃষ্ঠপোষকতা দিছিলে। গতিকে তেওঁৰ এটা নিজস্ব ভাষা থকাৰ পিছতো বৃহৎ জাতীয় জাগৰণৰ কাৰণে তেওঁ অসমীয়া ভাষাটোক গ্ৰহণ কৰি তেওঁ ৰামায়ণ অনুবাদৰ প্ৰতি অনুপ্ৰেৰণা যোগাইছিলে। আৰু সেই একেটা পথেৰে গৈ আমি যদি আমাৰ এই জনগোষ্ঠীয় মূলৰ লেখকসকলক আমি ভাষা সাহিত্য চৰ্চাৰ প্ৰতি যদি আমি আগ্ৰহী কৰি গঢ়ি তুলিব পাৰোঁ যে আমাৰ সকলো জনগোষ্ঠীয় ভাষা সাহিত্য সংস্কৃতি বৰ্তি থাকিব লাগিব, আৰু তাৰ লগে লগে আমাৰ অসমীয়া ভাষাটো এটা সংযোগী ভাষা হিচাপে আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলোৱে দায়বদ্ধতাৰে আগবাঢ়ি আহিব লাগিব। দ্বিতীয় কথাটো হ'ল আজি ইয়াতে ওদালগুৰি জিলাৰ ইতিহাস আজি ইয়াতে উন্মোচন হ'ল। এইটো আমাৰ জাতীয় জীৱনৰ কাৰণে এটা ভাল খবৰ। গতিকে প্ৰতিখন জিলাৰ যদি এনেকৈ ইতিহাস যদি উন্মোচন হয়, তেতিয়াহ'লে আমাৰ অসমৰ সামগ্ৰিক ইতিহাস আমাৰ উন্মোচন হ'ব। আমি অসম সাহিত্য সভাই অসম চৰকাৰৰ পৰা পোৱা এই ভাষা গৌৰৱ আঁচনিৰ ধনেৰে প্ৰতিখন জিলাৰ সমাজ সংস্কৃতিৰ ইতিহাস কৰি দিয়াৰ আমি প্ৰয়াস কৰিছিলোঁ, কিন্তু যিহেতু আমাৰ কাৰ্যকাল সামৰিবৰ হ'ল, গতিকে আমি যিখিনি অসম চৰকাৰৰ পৰা যি টকা আমি পালোঁ, সেয়া আমি এক অক্ষত পুঁজিত আমি পৰৱৰ্তী কাৰ্যনিৰ্বাহকলৈ আমি প্ৰদান কৰি যাম, আৰু তেওঁলোকে এই নিশ্চয় আমাৰ প্ৰতিখন জিলাৰ সমাজ সংস্কৃতিৰ ইতিহাস প্ৰণয়নৰ জৰিয়তে আমাৰ জাতীয় জীৱনৰ ভেটি সুদৃঢ় কৰিব পাৰিব। সৌদিনাখনো আমি বাসুদেৱ জালান বঁটা আমি এগৰাকী জনগোষ্ঠীয় মূলৰ লেখকক আমি দিছিলোঁ, পদ্ম পাতৰ ডাঙৰীয়াক। গতিকে ইয়াৰ জৰিয়তে আমি যিটো ঘোষণা কৰিছিলোঁ যে আমি জনগোষ্ঠীয় সাহিত্যিকসকলক যিসকলে বা জনগোষ্ঠীয় যিসকল ব্যক্তিয়ে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰে, তেখেতসকলকো অসম সাহিত্য সভাই সদায় উৎসাহ উদ্দীপনা প্ৰদান কৰিব। আৰু এই কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। বিশেষকৈ এই ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰৰ আহ্বায়ক অখিল কলিতা ডাঙৰীয়াৰ যি ঐকান্তিক প্ৰচেষ্টা, এই প্ৰচেষ্টাত এই কাৰ্য সমাপন হ'ল। তেখেতৰ লগত আমাৰ সহযোগী আমাৰ ডক্টৰ পবিত্ৰ শৰ্মা, আমাৰ গৌৰীশংকৰ দাস, আমাৰ ভদ্ৰ শৰ্মাকে প্ৰমুখ কৰি সকলো ব্যক্তিৰ যি ঐকান্তিক জাতীয় চেতনা, এই জাতীয় চেতনাই প্ৰকৃতত আমাৰ জাতীয় জীৱন গঢ়িব। গতিকে আমি আটাইকে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জনালোঁ, আৰু সকলোকে আমি এক সমন্বয় সম্প্ৰীতিৰ দৃষ্টিভংগীৰে আগবাঢ়ি গৈ আমাৰ জাতীয় জীৱনৰ এই মহান কাৰ্য সমাধানৰ কাৰণে আমি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে আমি আহ্বান জনাইছোঁ। আৰু আগন্তুক আমাৰ যি 31 জানুৱাৰী, 1, 2, 3, 4 ফেব্ৰুৱাৰীত যি পাঠশালাত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে 5 দিনীয়াকৈ আমি অধিৱেশনৰ আয়োজন কৰিছোঁ, তাতো আমি জনগোষ্ঠীয় মূলৰ লেখক সাহিত্যিকসকলক আমি একত্ৰিত কৰিম। আৰু এই ধাৰণা যদি আমি যেতিয়া আমি সাৰ্থক ৰূপত আমি ৰূপায়ণ কৰিব পাৰিম, তেতিয়া আমাৰ মাজত সংঘাত নাথাকিব, আমাৰ মাজত সমন্বয় থাকিব। গতিকে আমি এক সমন্বয় সম্প্ৰীতিৰ ধাৰণাৰেহে আমি জাতীয় জীৱন আগবঢ়াই লৈ যাব লাগিব। আমি নিজৰ ভাষাটোও ৰক্ষা কৰিব লাগিব, আৰু আনবোৰ ভাষাকো আমি সন্মান প্ৰদান কৰি আমি আগবঢ়াই লৈ যোৱাৰ আমি প্ৰয়াস কৰিব লাগিব।